জোনাইত এজাক বৰষুণতে জহি খহি গৈছে কোটি কোটি টকীয়া নিৰ্মীয়মান মথাউৰি। জানিব পৰা মতে জোনাইত বানাক্ৰান্ত বেৰাচাপৰি অঞ্চলতে ধৰি লালি চিয়াং নৈপৰীয়া ৰাজ্যৰ জীৱন সম্প্ৰতি ঘৰপাৰি কৃষিভূমি আদি সুৰক্ষা আৰু নিৰাপত্তা প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰৰ দ্বাৰা অনুমোদিত প্ৰায় 41.25 কোটি টকা ব্যয় সাপেক্ষে জলসম্পদ বিভাগৰ অধীনত জোনাই কেৰকেৰৰ পৰা বৰঙলৈ নিৰ্মাণ কাৰ্য চলি আছে প্ৰায় 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি। কিন্তু উক্ত মথাউৰি নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি অনিয়মেৰে সম্পূৰ্ণ বালিৰে নিৰ্মাণ কৰাত এনেদৰে নিৰ্মীয়মান অৱস্থাতে জহি খহি যোৱাত মথাউৰিটোৱে ভৱিষ্যতে চিয়াং লালি নদীৰ বান খহনীয়াৰ পৰা নৈপৰীয়া ৰাজ্যক নিৰাপত্তা প্ৰদান কৰাক লৈ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। জানিব পৰা মতে ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তা বিষয়াৰ বৃহৎ পৰিমাণৰ কমিছনৰ অংকত মুক্তভাৱে কাকো কেৰেপ নকৰাকৈ এনেদৰে বালিৰে মথাউৰি নিৰ্মাণ কৰাত মথাউৰিটোৰ বিভিন্ন অংশ চপৰাই জহি খহি যোৱা অভিযোগ স্থানীয় আছে। সেয়ে কোটি কোটি টকীয়া মথাউৰি নিৰ্মাণৰ নামত সংঘটিত হোৱা এনে ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ লগত জড়িত থকা জোনাই জলসম্পদ বিভাগৰ চোৱা চিতাৰ দায়িত্বত থকা অভিযন্তাৰ লগতে ঠিকাদাৰৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে। আমাৰ আজি সমস্যাটো দেখিছে অৱস্থাটো যেনেকা হৈছে আমাৰ মাথাউৰিখন কাঁচ বালিৰে হেৰি কৰি পেলাই এতিয়া বৰষুণৰ পৰা চব বাগৰি চব গুচি গৈছে পানী মাথাউৰিখিনি। এতিয়া কোনোবা এদিন ৰাতি আহি বাইক চলাই কিবা কিবি গাড়ী চলাই আহিলে মানে ইয়াত এক্সিডেণ্ট হোৱাৰো চান্স আছে। এইটোৱে নহয় আৰু আমাৰ ইয়াত কিমান ধান খেতিৰো কিমান হেৰি হৈছে ক্ষতি হৈছে। বালি পুৰা পুতি দিছে, এইফালে বাগৰাই ইয়াৰ পৰা বালিবিলাক চব বৰষুণৰ পানীয়ে লৈ গৈ এতিয়া আমাৰ ধানো কিছুমান জেগাই মানে অনিষ্ট হৈ গৈছে, নষ্ট হৈ গৈছে। সম্পূৰ্ণ বালি, সম্পূৰ্ণ একদম ইয়াত একো মানে হেৰি কাঁচ মাটি নাই, ইয়াত বালি মাটি আৰু বালিৰ বাহিৰে একো নাই, কাঁচ বালি আৰু ৰাতি বৰষুণ দিলে একে ৰাতিয়ে গুচি যাব এইটো বালু মাটি। প্লাষ্টিকিং খোৱাটো বাদেই দিয়ক, গোটেই পানী বাগৰাই বালিখিনি লৈ গুচি যাব। অকণমান বৰষুণ দিলে কৈ যায়। এতিয়া বৰষুণ জোৰ দিয়াই নাই, এতিয়া বৰষুণ জোৰ দিলেতো একেবাৰে নাথাকিব আলিটো, মানে তেনেকুৱা অৱস্থাত আছে। এতিয়া ডিপাৰ্টমেণ্টে কি হেৰিৰ পৰা এনেকৈ ৰাস্তাখন বনাইছে ইহঁতে জানিব। এইটো চৰকাৰে কি ব্যৱস্থা ল'ব লাগে, এইটো লৈ দিব লাগে, সেইটোৱে জনাইছোঁ আৰু।